নমস্কাৰ। আজি আমাৰ তৃতীয় দিন আমাৰ পইচা কালেকশ্যন কৰাৰ। কাৰণ আপোনালোকে গম পাইছে বা ইতিমধ্যে আমাৰ ভিডিঅ' চাই আছে যে আমি ভিডিঅ' আপলোড কৰি আছো যে জাগাত যাই আমি পইচা কালেক্ট কৰি আছো। কাৰণটো হ'ল যে আমাৰ উজনি অসমৰ যিটো বানপানীৰ সমস্যা বহুত ডাঙৰ সমস্যা, সেইকাৰণে আমি কিছু পইচা কালেকশ্যন কৰিছো ইতিমধ্যে 2-3 দিন ধৰি। আৰু আজি আমাৰ 3 দিন আমাৰ সদৌ অসম সাহিত্য আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত তথা আমাৰ ইয়াৰে চেঙাৰ ষ্টুডেন্ট সকলে মিলি ছাত্ৰসকলে মিলি আমি কিছু পইচা কালেকশ্যন কৰি সিহঁতলৈ 31 তাৰিখত আমি লৈ যাম। গতিকে আপোনালোকে যদি কিছু পইচা সহায় কৰিব পাৰে, আমাৰ স্ক্ৰীনত স্কেনাৰ পাব তথা আমাৰ কন্টেক্ট নাম্বাৰ আছে স্ক্ৰীনত। কন্টেক্ট নাম্বাৰত আমাৰ লগত কন্টেক্ট কৰি আপুনি আমাৰ লগত সংযুক্ত হয় পইচা কালেকশ্যন কৰিব পাৰে কালি। আৰু আমাৰ লগত কিছু পইচা আপুনি যদি পইচা কালেকশ্যন কৰিছে আমাৰ লগত একেলগে হৈ আমি শিৱসাগৰত 31 তাৰিখত যাম। আপোনালোকে আমাৰ লগত যাব পাৰে। আপোনালোকে সকলোৱে অৱগত যে আমাৰ উজনি অসমত বানপানীৰ পৰিস্থিতি কেনেকুৱা সকলোৱে জানে। সেইকাৰণে আমি এখন ডনেশ্যন অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই ডনেশ্যন অনুষ্ঠান আমি সকলো বৰপেটা জিলাত অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ এই ডনেশ্যন অনুষ্ঠান সকলো ঠাইতে আছে, অসমৰ বিভিন্ন প্ৰান্তত আছে। আমি এখন ডনেশ্যন অনুষ্ঠান কৰিবলৈ ওলাইছোঁ কাৰণ আপোনালোকে জানে যে পৰিস্থিতি কেনেকুৱা। তেওঁলোকৰ খোৱা বস্তু এভেইলেবল আছে কিন্তু তেওঁলোকৰ থকা বস্তু নাই, তেওঁলোকৰ সংসাৰৰ বস্তু নাই। সেইকাৰণে আমাৰ এটা কৰ্তব্য তেওঁলোকৰ কাষত যাই কেনে আমাৰ তেওঁলোকৰ কথা শুনিবলৈ, কাৰণ তেওঁলোকৰ সমস্যাবোৰ আমি যদি নুশুনো কোনে শুনিব। আৰু এটা কথা, আপোনালোকে যদি পইচা যিমান পাৰে 10 টকা পাৰে 20 টকা পাৰে যিমান পাৰে সেইটোৱে দিব পাৰে আমাৰ স্ক্ৰীনৰ সহায়ত। থেংক ইউ।